নমস্কাৰ স্বাগতম জনাইছো ষ্টাডি সহায় ইউটিউব চেনেলটোলৈ ফ্ৰেন্ডছ আজি হৈছে পাৰ্চেন্টেজ পাৰ্ট 7 এই ভিডিঅ'টোত আজি আমি ডিসকাস কৰিম কনসেপ্ট ইনক্ৰিমেন্ট এণ্ড ডিক্ৰিমেন্ট এই চেপ্টাৰটোত এই ভিডিঅ'টোত আমি ইনক্ৰিমেন্ট আৰু ডিক্ৰিমেন্ট কনসেপ্টটো ডিসকাশন কৰিম বলক তেনে ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমটো কি আছে price of sugar increased by 10% কি কৈছে sugar যদি প্ৰথমতে আপোনাৰ আছিল প্ৰথমতে যদি আছিল sugar 100 টকা ধৰিলো তো হেতু ইনক্ৰিমেন্ট হৈছে 10% তো বাহি গৈ কিমান হ'ব নতুন প্ৰাইসটো কিমান হ'ব 110 টকা তো মানে কি হল ইয়াৰ 10% ইনক্ৰিমেন্ট হৈ গল হয়নে তো এটো আমি এনেকেও কৰিব পাৰো 10% মানে কিমান 10% অফ ফ্ৰেকশন মানটো কিমান 1/10 আমি আগতে শিকিছিলো যে তলত যোনটো থাকে হেতু সদায় কি আছিল অৰিজিনাল ভ্যালু হয় তো আগতে চেনিৰ দাম 10 টকা আছিল তো কিমান টকা বাহিলে 1 টকা বাহিলে তো 10 টকাৰ পৰা কেই টকা হৈ যাব 11 টকা হৈ যাব তো আগতে যদি 10 টকা আছিল মানে ওল্ড প্ৰাইস যদি 10 টকা আছিল নিউ প্ৰাইস কিমান হ'ব নিউ প্ৰাইস 1 টকা বাহিলে হয়নে তো 1 টকা বাহিলে কেনে হ'ব 10 ৰ লগত 1 যোগ কৰিলে 11 টকা হ'ব এটো হগল ইনক্ৰিমেন্ট হয়নে আৰু এটা চাই লও এটোত কি কৈছে length of rectangle is increased by 12.5% কি কৈছে এটা আয়ত আছে এই আয়তটো যিমান আছিল তাৰ পৰা 12.5% কি হৈছে ইনক্ৰিমেন্ট হৈছে তো 12.5 ৰ ফ্ৰেকশন মানটো কিমান আছিল 1/8 হয়নে যদি আয়তটোৰ মানে দৈৰ্ঘ্য প্ৰথমতে আছিল লেন্থ আছিল 8 আছিল এতে কিমান বাঢ়ি গল 12.5 মানে কিমান বাঢ়ি গল 1% মানে 1 বাঢ়ি গল তো 1 বাঢ়ি গলে কিমান হ'ব +1 হলে কিমান হ'ব 9 হ'ব মানে যদি প্ৰথমতে ওল্ড আছিল যদি ইয়াৰ লেন্থ 8 তো নিউ লেন্থ কিমান হ'ব 8 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 9 এটো হৈ গৈছে ইনক্ৰিমেন্ট তাৰ পিছত এটো চাইলন এটোত কি কৈছে a number is decreased by 20% এবাৰ কৈছে ডিক্ৰিজ হলে আমি কেনেকৈ উলিয়াম সাপোজ 20% ৰ ফ্ৰেকশন মানটো কিমান হ'ব 1/5 হয়নে 20% অফ ফ্ৰেকশন মানটো কিমান আছিল 1/5 তো ইয়াৰ প্ৰথমতে যোনটো অৰিজিনাল ভ্যালু আছিল প্ৰথমতে নাম্বাৰটো কি আছিল ওল্ড নাম্বাৰটো কি আছিল আমাৰ 5 এবাৰ কি কৈছে ডিক্ৰিজ হলে কি হ'ব কমিব 5 ৰ পৰা যদি 1 কমি যায় কিমান হ'ব নিউটো কিমান হ'ব নিউ নাম্বাৰটো কিমান হ'ব 4 তো এটোৱে কৈছে কোৱেশ্চনত আৰু এটা চাই লও এটোত কি কৈছে income of A is 25% more than B income এটোত কি কৈছে A ৰ ইনকাম B তকৈ 25% বেছি এনে কৈছে হয়নে যদি আমি এটো কওঁ A আৰু এটো B কি কৈছে B ৰ ইনকাম যদি 100 হয় তেনেহলে A ৰ ইনকাম কিমান হ'ব 25% বেছি বুলি কৈছে তো কিমান হ'ব 125 এনেকে হ'ব কিন্তু আমি যদি কৰো তেনেহলে আমি এটো এটা সিম্পল কৰি আছো কাৰণে কৈ আছো যদি কোৱেশ্চনত আহে কোৱেশ্চনত এনেকে কৰিব আপুনি নোৱাৰিব তেতিয়া আমি কি কৰিব লাগিব ইয়াৰ ফ্ৰেকশন মানটো জানিব লাগিব 25% অফ ফ্ৰেকশন মানটো কিমান 1/4 হয়নে
যদি b a/b সমান 1/4 হল ঠিক আছে যদি b ৰ ইনকাম 4 হয় তেনে a ৰ ইনকাম কিমান হ'ব 4 পাই 1 বাঢ়ি গলে কিমান হ'ব 5 হ'ব তো a ৰ ইনকাম কিমান হ'ব 5 তাৰ মানে a is to b যদি হয় তেতিয়া হলে কিমান হ'ব 5:4 এবাৰৰ কোৱেশ্চনটোত কি কৈছে a number become 12.5% of itself এটা সংখ্যা আছে সেই সংখ্যাটো 12.5% নিজৰে যদি 12.5% হৈ যায় কিমান হ'ব হেতু সুধিছে তো এটো আমি কেনে কৰিম 12.5% অফ ফ্ৰেকশন মানটো কিমান আছিলে 1/8 যদি এটো আপোনালোকে জানে যে তলত থকা মানটো সদায় কি আছিল অৰিজিনাল ভ্যালু আছিল অৰিজিনাল ভ্যালু তো এটা সংখ্যা যদি আগতে 8 আছিল সেই সংখ্যাটো কি হৈ গৈছে 12.5% হৈ গৈছে তাৰ নিজৰে তো সেই সংখ্যাটো কিমান হৈ যাবগৈ 1 হৈ যাবগৈ সেই সংখ্যাটো কমি গৈ কিমান হ'ব সেই সংখ্যাটো 1 হৈ যাব তাৰ মানে যদি আগতে সংখ্যাটো আছিল 8 তো সেই নতুন সংখ্যাটো আমি কি পাম 12.5% যদি হৈ যায়গৈ নিজৰে তো কিমান পাম 1 পাম এবাৰ কোৱেশ্চনটোত কি কৈছে a number become 137.5% of itself এটা সংখ্যা আছে সেই সংখ্যাটো নিজৰে 137.5% হৈ যায় তো এটো আমি কেনেকৈ কৰিম 137.5% এটা সংখ্যা আছে সেই সংখ্যাটো নিজৰে কিমান পার্সেন্ট হৈ যায় গৈ বুলি কৈছে 137.5% হৈ যায় বুলি কৈছে তো সেই সংখ্যাটো যদি আমি ভাঙি লওঁ প্ৰথমতে কি কৰো 100% প্লাস 37.5% 100% মানে কিমান আছিল ফ্ৰেকশন মান 1 37.5% মানে ফ্ৰেকশন মান কিমান আছিল 3/8 এই দুইটা আমি প্লাস কৰি দিলে কিমান পাম তলত 8 পাম ওপৰত 8 * 8 9 10 11 পাম তো 8/11 কোনো এটা সংখ্যাৰ যদি প্ৰথমতে 8 থাকে তো সেই সংখ্যাটো 137.5 হৈ গলে সেই সংখ্যাটো কিমান হ'ব নিজৰে নিউ সংখ্যাটো কিমান পাম 11 फ्रेंड्स এতিয়ালৈকে আমি যিখিনি শিকিলো সেইখিনি এই কোৱেশ্চনটো কৰি চালে ভালকে বুজি পাম এই কোৱেশ্চনটোত কি কৈছে if 25% of a number is added to that number then the number become 1250 then find the actual number কি কৈছে কোনো এটা নাম্বাৰত সেই নাম্বাৰটো 25% যদি এই নাম্বাৰটো লগতে এড কৰো তেনে হলে আমি 1250 পাম then find the actual number এটো প্ৰথমতে আমি বেসিক মেথডত কৰি চাই লওঁ বেসিক মেথড এটোত কি কৈছে কোনো এটা সংখ্যাটো ধৰি ললো আমি n সেই সংখ্যাটোৰ লগতে সেই সংখ্যাটোৰ 25% যদি এড কৰো মানে n ধৰিছো n ৰ 25% মানে কিমান আছিল ফ্ৰেকশন মানটো 1/4 n ৰ 25% কিমান হ'ব n/4 তেতিয়া হলে আমি কি পাও বুলি কৈছে 12050 এটো আমি সৰি 12050 1250 পাও বুলি কৈছে এতিয়া এটো আমি সমাধান কৰিলে কি পাম এই দুটা যোগ কৰিলে কিমান হ'ব 4 এটো পূৰণ কৰিলে কি হ'ব 4n plus n 1250 চাৰিটা n আৰু এটা n পাঁচটা n হৈ গল তলত 4 1250 এতিয়া পাছে যদি এটো কাটো কিমান বা যাব 5 * 5 5 * 2 10 2 থাকি গল 25 হল 5 * 4 = 20 5 * 5 = 25
কিমান পালো 250 পালো 5 দি 1250 কাটোতে কিমান পালো 250 পালো তাৰ পিছত 4 এ 250 পূৰণ কৰি দিলে কিমান হ'ব এফালে থাকি যাব n আৰু 4 এ 250ক n পূৰণ কৰিলে কিমান পাম আমি 1000 পাম তো n কিমান পালো 1000 এটো হৈ গল আপোনাৰ বেসিক মেথড আমাক জিনটো উলিয়াব দিছিল এক্সুৱেল নাম্বাৰটো কিমান পাই গলো আমি 1000 আৰু এটা মেথডত কৰি চাম মেথড নম্বৰ 2 এতিয়া আমাক কি কৈছে কোনো এটা সংখ্যাৰ 25% মানে কিমান আছিলে 1/4 তাৰ মানে আমাৰ কি আছিলে যোনটো এনেকে লিখিলো old is to new প্ৰথমতে যদি সংখ্যাটো আছিলে 4 সেই সংখ্যাটোৰ লগত 25% যদি আমি এড কৰো তানে কিমান 1 হয়নে ওপৰত কিমান আছে তলটো সদায় কি আছিল অৰিজিনাল ভ্যালু আছিল তাৰ লগত আমি 1 যদি যোগ কৰি দিও তেতিয়া হলে কিমান হৈ যাব 25% এড কৰিব দিছে ইয়াৰ 4 25% কিমান 1 তো 1 যদি কৰি দিও আমি নিউ নাম্বাৰটো কিমান পাম 5 আমি নিউ নাম্বাৰটো কিমান পাছো 5 পাছো কিন্তু প্ৰশ্নমতে 5 নাই কি আছে প্ৰশ্নমতে 1250 আছে 1250 পাছৰ কিমান গুণ 250 গুণ হয়নে তো অৰিজিনাল নম্বৰটো যোনটো আছিল এক্সুৱেল নম্বৰটো কিমান আছিল এক্সুৱেল নম্বৰটো 4 আছিল তো 4 নহয় 4 ৰ কিমান গুণ হ'ব 250 গুণ হ'ব 4 ৰ 250 গুণ কিমান 1000 তো আমি অৰিজিনাল মানে এক্সুৱেল নাম্বাৰটো আমি কিমান পাই গলো 1000 আমি ইমানো নকৰি পেলে আৰু শৰ্টকাটত অংকটো কৰিব পাৰো 25% মানে কিমান তাৰ ফ্ৰেকশন মান 1/4 হয়নে 4 লগত কিমান যোগ কৰিছে 25% তাৰ মানে 1 যোগ কৰিছে তাৰ মানে 4 লগত 1 যোগ কৰিলে কিমান পাম 5 নহয় প্ৰশ্নত দিয়া আছে 5 মানে 1250 5ৰ কিমান গুণ 250 গুণ তো অৰিজিনাল মানটো কিমান হ'ব মানে এক্সুৱেল যোনটো নাম্বাৰ আছিল হেতু কিমান হ'ব 4 ৰ 250 গুণ তো কিমান পাই যাম আমি 4 * 250 কৰিলে 1000 তো আপুনি এটো একদম শৰ্টকাটত এনেকে কৰিব পাৰে এটো বেস্ট মেথড হয় আৰু এটা সেম কোৱেশ্চন কৰিছো তেতিয়া আৰু ভালকৈ বুজি পাম কি কৈছে when 6 integer 2/3% of a number is subtract from that number we get 280 find the actual number কি কৈছে আমি যদি কোনোটা সংখ্যাৰ পৰা 6 integer 2/3% subtract মানে বিয়োগ কৰো তেনে হলে আমি কি পাম বুলি কৈছে 280 পাম বুলি কৈছে তেনে actual নাম্বাৰটো উলিয়াব লাগে তো 6 integer 2/3% মানে কিমান আছিল তাৰ ফ্ৰেকশন মানটো 6 integer 2/3% ইয়াৰ ফ্ৰেকশন মানটো কিমান আছিল 1/15 কি কৈছে তাৰ পৰা সাবট্ৰেক্ট তেতিয়া ইয়াৰ আগৰ কোৱেশ্চনটো কৰিছিল যে হেতু এড আছিল এবাৰ সাবট্ৰেক্ট আছে তো এবাৰ কি কৰিব লাগিব বিয়োগ কৰিব লাগিব 15 পৰা 1 গলে কিমান 14 হয়নে কিন্তু প্ৰশ্নত কি কৈছে 14 নহয় 280 সৰি 280 এই 280 টো 14 ৰ কিমান গুণ হ'ব 20 গুণ হ'ব 14 পূৰণ 20 হলে 280 পাম তো এই এক্সুৱেল যোনটো নাম্বাৰ আছিল তলটো আছিল এক্সুৱেল নাম্বাৰ হয়নে এই তলটো 15 নহব 15 ৰ কি হ'ব 20 গুণ হ'ব 15 20 গুণ হলে কিমান হ'ব 2 15 30 থাকি গল 0 তো এক্সুৱেল নাম্বাৰটো কিমান হ'ব 300 একদম ইজি হয় আৰু এটা কোৱেশ্চন চাই ল এই কোৱেশ্চনটোত কি কৈছে adding 60 a number gives 137.5% of itself tell me the number কি কৈছে কোনো এটা সংখ্যা সেই সংখ্যাটোৰ লগত যদি আমি 60 এড কৰো তেনে হলে সেই সংখ্যাটো নিজৰে 137.5% হৈ যায় তেনে হলে সেই সংখ্যাটো কি খুদিছে তো সংখ্যাটো কি হ'ব এতিয়া প্ৰথমতে আমি জানিব লাগিব 137.5% অৰ ফ্ৰেকশন মানটো কিমান আছিল
হেতু আছিলে 11/8 এতিয়া old number old to new বুলি লিখিলো old number যদি 8 আছিলে হেতু লগত যদি আমি 60 এড কৰো তেনে হলে কিমান হৈছে গৈ বুলি কৈছে 11 তো 8 পা 11 হবলৈ কানে কিমান যোগ কৰিব লাগিব 3 হয়নে কিন্তু প্ৰশ্নত 3 যোগ কৰা নাই কিমান কৰিছে 60 to 3 এর কিমান গুণ 20 গুণ 3 20 গুণ 60 এতিয়া অৰিজিনাল যোনটো মানে নাম্বার আছিলে সেই নাম্বাৰটো 8 নহয় 8 ৰ কিমান গুণ হ'ব 20 গুণ হ'ব তো 8 ৰ 20 গুণ হলে কিমান হ'ব 8 দুগুণ 16 শূন্য থাকি গল কিমান 160 তো ইয়াৰ যোনটো নাম্বাৰটো আছিলে উলিয়াব দিছিল সেই নাম্বাৰটো কিমান হ'ব 160 তো फ्रेंड्स এই অঙ্কবিলাক একদম ইজি হয় যদি আপুনি বুজি পোৱা নাই তথাপিতো তেনে হলে আপুনি মোক এটা কমেন্ট কৰিব মই আপোনাক আকৌবাৰ বুজাবলৈ চেষ্টা কৰিম তো फ्रेंड्स আজিৰ ভিডিওটোত ইমানখিনিয়ে যদি ভিডিওটো ভাল পালে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লব লগ পাম আকৌ নতুন এটা ভিডিওত তেতিয়ালৈকে জয় হিন্দ